সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্য ব্যস্ত হোৱা দেখা গৈছে আৰু এই পৰিপ্ৰেক্ষিতত মই উপস্থিত আছোঁ মানাছ সমষ্টিত যি নৱগঠিত মানাছ সমষ্টি এতিয়া সকলোৰে দৃষ্টি কিন্তু মানাছ সমষ্টিত আৰু যিহেতু দেখা গৈছে নৱগঠিত মানাছ সমষ্টি ইয়াত তিনিটাকৈ পৰিষদীয় সমষ্টি আছে তিনিটা পৰিষদীয় সমষ্টিৰ কিন্তু দুটাকৈ BPFৰ দখলত আছে হালবাৰী আৰু মথনগুৰি সমষ্টি এই পৰিপ্ৰেক্ষিতত দেখা গৈছে যে বিভিন্নজনে কিন্তু ইয়াত খেলিম বুলি ভাবিছে আৰু সেই পৰিপ্ৰেক্ষিতত কিছু সংখ্যক ইয়াত ব্যৱসায় আছে তেখেতৰ লগৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম যেহেতু এবাৰ নৱগঠিত মানাছ সমষ্টি আৰু অতি গুৰুত্বপূৰ্ণ এটা সমষ্টি কাক বিচাৰে আপোনালোকে যি পৰিস্থিতি বৰ্তমান যি অসমৰ যি পৰিস্থিতি এই অলপ পৰিৱৰ্তন লাগে পৰিৱৰ্তন বিচাৰিলে আমি ভাবোঁ কংগ্ৰেছৰ ছাপোৰ্ট ইয়াৰ পৰা হ'লে ভাল হয় তাৰমানে ইয়াত প্ৰয়োজন আছে আগামী বিধানসভাত কংগ্ৰেছৰ বহুকেইজন প্ৰাৰ্থী ইয়াত কিন্তু দাবীদাৰ আছে তাৰ মাজত কাক বিচাৰে আপোনালোকে ইয়াৰ মাজত আমি পাটাগিৰি এটা হেৰি আছে যে তেখেতক বিচাৰোঁ আমি তেখেত ভাল মানুহজন ভাল তেখেত যদি মানাছ সমষ্টিত জিকি আহে আমাৰ কাম কৰিব ফণীধৰ তালুকদাৰ ইতিমধ্যে কিন্তু ৰাইজৰ হৈ নামি পৰিছে ফণীধৰ তালুকদাৰৰ কথা ক'লে আপুনি ফণীধৰ তালুকদাৰতো আমাৰ মানাছ সমষ্টিৰ মানুহেই নহয় তেখেততো ইয়াত টিকেট পোৱাটো সম্ভৱ নহয় মোৰ মতে কাক বিচাৰে দিছপুৰত কাক বিচাৰে দিছপুৰত আমি এইবাৰ বিচাৰোঁ যে পৰিৱৰ্তন হওক গৌৰৱ গগৈ আহক হয় এইদৰে বিভিন্নজনৰ মত ল'লোঁ আৰু আনপিনে যাম যিহেতু সমাগত 26ৰ নিৰ্বাচন বিধানসভা নিৰ্বাচন নৱগঠিত মানাছ সমষ্টি আৰু এই ক্ষেত্ৰত যিহেতু দেখা গৈছে মানাছ সমষ্টি অতি গুৰুত্বপূৰ্ণ সমষ্টি কাক বিচাৰে ইয়াত আমিতো ফণী তালুকদাৰ বিজেপিকে বিচাৰোঁ কাৰণ উন্নয়নৰ ক্ষেত্ৰত ক'ব গ'লে বিজেপি চৰকাৰ শাসক পক্ষে যিখিনি কৰে সেইখিনি ভালেই হয় কিন্তু যে ইয়াতে একজনক দি লাভ নাই বিগত সময়ছোৱাত মনোৰঞ্জন তালুকদাৰ আছে কিন্তু উন্নয়নৰ ফলাস্বৰূপটো তেওঁলোকে দেখা পাইছে একো নাই সাধাৰণ কথা হৈ গৈছে কাৰণ ইয়াত কিন্তু বিজেপিৰ প্ৰাৰ্থী ইতিমধ্যে দেখা গৈছে তিনিগৰাকীকৈ প্ৰাৰ্থী আছে এজন যদি কয় ফণী তালুকদাৰ আনফালে ধীৰাজ দেউৰী আনপিনে আছে প্ৰণৱ বৰ্মন কাক বিচাৰে আপোনালোকে আমি বিচাৰোঁ শাসক পক্ষৰ বিজেপি ফালৰ পৰা এজন হ'লে ভাল হয় কাক হ'লে ভাল হয় ফণী তালুকদাৰ আনপিনে আন এগৰাকী ব্যক্তি আছে তেখেতৰ পৰা মই কথা জানিবলৈ চেষ্টা কৰিম মানাছ সমষ্টি নতুন এটা সমষ্টি আপোনালোকে কোন দলক বিচাৰে বহুতকেইটা দল আছে আমি বিজেপিকে বিচাৰোঁ বিজেপিৰ তিনিটাকৈ কিন্তু দাবীদাৰ আমি ফণী তালুকদাৰকে বিচাৰোঁ কাৰণ ফণী তালুকদাৰ আমাৰ ইয়াৰে MLA নহয় কিন্তু তেওঁ ভৱানীপুৰৰ যিখিনি কিন্তু ভৱানীপুৰত নহয় আমাৰ ইয়াতে তেওঁ তত্ত্বাৱধায়ক হিচাপে থাকি আমাৰ নামঘৰ মন্দিৰ হাবি জাবি যিখিনি আছে ৰাস্তা ঘাট তেওঁ আজি কেইমাহমান লাগি সম্পূৰ্ণ মানে হেৰি কৰি আছে যিখিনি জৰাজীৰ্ণ প্ৰায়খিনিকে আমাৰ হেৰি কৰিছে সহায় সহযোগিতা কৰিছে গতিকে তেওঁ ভৱিষ্যতে যদি আমাৰ MLA হয় তেনেহ'লে আমি তেওঁৰ পৰা আৰু বহুত আশা কৰিব পাৰোঁ আজি যিখিনি কৰি আছে তাতকৈ বহুত বেছি আশা কৰিব পাৰোঁ কাৰণ আমাৰ মানাছ ৰোডটো এটা চাইড হ'ল বৰপেটা হেৰিত থাকে আমাৰ জালাহত থাকে নেকি আৰু এইটো আমাৰ হেৰিত থাকে কিন্তু এই ৰাস্তাটো ইমান বেয়া হৈ আছে তেওঁ হয়তো অহা হেৰিত খুব সোনকালে আমাৰ সেইটো ৰাস্তাটো ঠিক কৰি দিব যাতায়াতৰ সুবিধা কৰি দিব এনেহেন আমাৰ আশা আছে তাৰমানে তেওঁ দেখি আছোঁ আমি আজিও দেখি আছোঁ তেওঁৰ যিটো কৰ্ম হেৰি এইখিনি বহুত জেগাত বহুত ভাল কৰিছে আমাৰ একদম বাৰাবেটাৰ পৰা হেৰিলৈকে ৰাস্তা ঘাট তাৰপাছত মঠ মন্দিৰবিলাকক তেওঁ যথেষ্ট হেৰি কৰিছে গতিকে আমাৰ মঠ মন্দিৰ বা নামঘৰবিলাক নাথাকিলেতো আমাৰ হেৰি নহয় সেইখিনিৰ কাৰণে যিখিনি কৈছে সেইখিনি আচলতে আমাৰ বহুত ভাল লাগছে সেইকাৰণে আমি পৰিষদীয় সমষ্টি তিনিটাকৈ সমষ্টি মানাছ মথনগুৰি আৰু ককলাবাৰী তিনিটা সমষ্টি কিন্তু দুটাই BPFৰ দখলত আছে তাৰ পাছতো বিজেপি জিতিব পাৰিব নেকি জিতিব পাৰিব নিশ্চয় পাৰিব কাৰণ যিহেতুকে বিজেপি আৰু BPF এলায়েন্স গতিকে ইয়াতো হয়তো এলায়েন্সতে কাম কৰিব তেওঁলোকে এটা গতিতে কাম কৰিব যেনে হওক BPFে কিন্তু টিকেট দিম বুলি কৈছে টিকট হয়তো নিদিব তেওঁলোকে সময়ত সেইটো উঠাই ল'ব পাৰে এতিয়া কৈছে হয়তো উঠাই ল'ব পাৰে উঠাই ল'লেতো আমাৰ বিজেপিকে আমি হেৰি কৰিম বিজেপি আৰু নহ'লে তেওঁকে দিব লাগিব যদি আমাৰ পাৰ্টি দিয়ে আমাৰ বিজেপি পাৰ্টি যদি সমৰ্থন কৰে BPFক তেনেহ'লে কথা নাই সেইটোতো আমি থাকিব লাগিব কিন্তু আমাৰ উন্নয়ন লাগিব উন্নয়নটোৱে আমি বিচাৰোঁ আৰু এইদৰে মানাছ সমষ্টিত বিভিন্নজনৰ পৰা বিভিন্ন মত ল'লোঁ
আৰু দেখা গৈছে যে বিভিন্নজনে কিন্তু কিছুমানে যদি বি পি এফক বিচাৰিছে, কিছুমানে এ জি পিক বিচাৰে, কিছুমানে বিজেপিক বিচাৰিছে।